নমস্কাৰ বন্ধু বান্ধৱীসকল আন্তৰিক স্বাগতম জনাইছো এজুকেয়াৰ জিকেলৈ ইতিমধ্যে আজি আবেলি 3 বজাত অসমৰ মাননীয় বিত্তমন্ত্ৰী অজন্তা নেওগ মেমে দাখিল কৰিলে 2021-22 বৰ্ষৰ বাবে অসমৰ বাজেটখন আৰু এই বাজেটৰ মুখ্য বিষয়কেইটা মুখ্য পইণ্ট কেইটা এটো ভিডিঅ'ত আমি আলোচনা কৰিম কি নতুন সিদ্ধান্ত লোৱা হৈছে কি আছে এই বাজেটখনত আমি সুন্দৰকৈ আলোচনা কৰিম আজি এই ভিডিঅ'টো অতিকৈ ইম্পৰ্টেন্ট হ'ব আগন্তুক পৰীক্ষাসমূহৰ বাবে কাৰণ ইয়াতে বহুকেইটা ইম্পৰ্টেন্ট টপিক থাকিব আপোনালোকৰ বাবে ভিডিঅ'টো শেষলৈকে চাব ভাল লাগিলে লাইক কমেন্ট এণ্ড শ্বেয়াৰ কৰিব আৰু যদিহে এতিয়ালৈকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ল'ব ভিডিঅ'টো আৰম্ভ কৰিছো চাও আহক আজিৰ বাজেটৰ মেইন পইণ্ট কেইটা So প্ৰথমতে আমি দেখিবলৈ পাইছো আসাম মাইক্ৰ ফাইনেন্স ইনসেন্টিভ এণ্ড ৰিলিফ স্কিম AMFIRS 2021 অৰ্থাৎ অসম মাইক্ৰ ফাইনেন্স উদ্গনিমূলক ভাত্তা আৰু সাহায্য আঁচনি 2021 এখন নতুন আঁচনি আৰম্ভ কৰা হৈছে আৰু ইয়াতে মূলতো যি মাইক্ৰ ফাইনেন্সৰ ঋণ মাফ কৰাৰ কথা ঘোষণা কৰিছিল অসম চৰকাৰে তাৰ আধাৰত হ'ব এই আঁচনিখন ইয়াতে তিনিটা ক্যাটেগৰী বা তিনিটা শাখা ৰাখিছে ক্যাটেগৰী 1 হৈছে নিয়মীয়া ঋণ পৰিশোধ আৰু ঋণ অনুশাসন বজাই ৰখাৰ বাবে উদগনিমূলক ভাত্তা প্ৰদান কৰিব 25000 দ্বিতীয় শাখাত থাকিব 1 পৰা 89 দিনলৈ ঋণ পৰিশোধ নকৰা হিতাধিকাৰীৰ বাবে বকেয়া ধন পৰিশোধৰ ব্যৱস্থা ইয়াতো উদগনিমূলক ভাত্তা 25000 টকা ৰাখিছে ঋণৰ নিয়মীয়া পৰিশোধ পুনৰ আৰম্ভ কৰাৰ পাছত আৰু তৃতীয় শাখাত NPA হিচাপে শ্ৰেণীবদ্ধ কৰা একাউণ্টধাৰী সকলৰ বাবে মাইক্ৰ ফাইনেন্স ঋণৰ ক্ষেত্ৰত ফেয়াৰ প্ৰেক্টিস কোডৰ দ্বাৰা আবদ্ধ ঋণদাতাৰ পৰা পোনপটীয়াকৈ NPA হিতাধিকাৰী সকলৰ বাবে 4000 কোটি টকাৰ অধিক লাভালাভ প্ৰদানৰ ব্যৱস্থা সো ইয়াৰ বাবে প্ৰয়োজন হ'ব সৰ্বমুঠ 12000 কোটি টকা তাৰোপৰি ঋণদাতাৰ দ্বাৰা ফেয়াৰ প্ৰেক্টিস কোড ৰূপায়ণৰ পাছত প্ৰয়োজনীয় পুঁজি লাগিব 7500 কোটি টকা আৰু এইখিনি সিদ্ধান্ত গ্ৰহণ কৰিছে আসাম মাইক্ৰ ফাইনেন্স ইনসেন্টিভ এণ্ড ৰিলিফ স্কিমৰ অধীনত তাৰ পিছত আমি দেখা পাইছো অসম চৰকাৰৰ প্ৰতিশ্ৰুতি অনুসৰি 1 লাখ নিবনুৱা যুৱক যুৱতীক সংস্থাপন প্ৰদান কৰিব আৰু হেয়া অতি শীঘ্ৰে আৰম্ভ হ'ব বাজেটটো সেই কথা উল্লেখ কৰিছে ইয়াতে 48টা বিভাগত এই পদসমূহ পূৰণ কৰা হ'ব লগতে আৰক্ষী বেটেলিয়নৰ 10টা নতুন শাখা আৰম্ভ কৰিব আৰু সৰ্বাধিক মানৱ সম্পদ মকৰল কৰিবলগীয়া বিভাগসমূহ অৰ্থাৎ সৰ্বাধিক পদ নিযুক্তি হ'ব শিক্ষা স্বাস্থ্য আৰু পৰিয়াল কল্যাণ গৃহ আৰু ৰাজনৈতিক বিভাগত লগতে পশুপালন আৰু পশু চিকিৎসা পৰিৱেশ আৰু বন বিভাগত পৰিৱৰ্তন আৰু বিকাশ বিভাগত লোক নিৰ্মাণ বিভাগত আৰু পৰিবহণ বিভাগত তাৰ পিছত বাজেটত কি সিদ্ধান্ত লোৱা হৈছে অৰুণোদয় আঁচনিৰ কথা ইয়াতে আহিছে অৰুণোদয় আঁচনি আগৰ পৰাই আছিল নতুনকৈ কি সিদ্ধান্ত লোৱা হৈছে প্ৰতি বছৰে এটা মাহ অৰুণোদয় মাহ হিচাপে পালন কৰিব অসম চৰকাৰে আৰু হিতাধিকাৰীৰ ঘৰৰ বাহিৰত অৰুণোদয় প্ৰতীক চিহ্ন লগা হ'ব যে এইটো ঘৰৰ লোকসকলে অৰুণোদয় আঁচনিৰ অধীনস্থ হিতাধিকাৰী হয় আৰু আগতে 830 টকা আছিল মাহিলী সাহায্য এতিয়া লাভ কৰিব 1000 টকাকৈ আৰু অতিৰিক্ত হিতাধিকাৰী 6.36 লাখ বুলি ইয়াতে উল্লেখ কৰিছে আৰু 2021-22 বৰ্ষৰ বাবে আবণ্টিত পুঁজি হ'ল 1800 কোটি টকা তাৰ পিছত আমি দেখা পাইছো স্বনিৰ্ভৰ নাৰী চৰকাৰে আৰ্টফেট আৰু আসাম গভৰ্ণমেণ্ট মাৰ্কেটিং কৰ্পোৰেচনৰ জৰিয়তে থলুৱা শিপিনীসকলৰ পৰা পোনপটীয়াকৈ হস্ততাঁত সামগ্ৰী ক্ৰয় কৰিব এটা ভাল খবৰ অতিকৈ ভাল কথা দক্ষতা উন্নতিকৰণৰ বাবে শিপিনীসকলক প্ৰশিক্ষণ প্ৰদান অৰ্থাৎ ট্ৰেইনিং দিয়া হ'ব তাৰ পিছত ইয়াতে উল্লেখ কৰিছে সকলো অসম্ভৱন মুখ্য বিমানবন্দৰ আৰু মুখ্য চহৰসমূহত বিক্ৰী বিপণী স্থাপন কৰা হ'ব দোকানৰ সেটআপ কৰা হ'ব সেল কাউন্টাৰ থাকিব যাতে শিপিনীসকলৰ এই সামগ্ৰীসমূহ বিক্ৰী কৰিব পাৰি তাৰোপৰি আটাইতকৈ ইম্পৰ্টেন্ট কথা বিক্ৰী বৃদ্ধি কৰিবলৈ ই-কমাৰ্চ পৰ্টেল আৰু এপ্লিকেশনৰ ব্যৱহাৰৰ গুৰুত্ব প্ৰদান যিদৰে বিভিন্ন ধৰণৰ এপ্লিকেশন আছে যাৰ জৰিয়তে বিক্ৰী কৰিব পাৰে অৰ্থাৎ অনলাইন যোগে বিক্ৰী কৰিব পৰা যায় তেনে ধৰণৰ এপ্লিকেশন হয়তো অসম চৰকাৰে ডেভেলপ কৰিব নাইবা যিসমূহ ইতিমধ্যে আছে তেনে ধৰণৰ পৰ্টেলসমূহৰ সৈতে ফ্লিপকাৰ্ট এমাজন আদি পৰ্টেলসমূহৰ সৈতেও যোগাযোগ কৰা হ'ব পৰৱৰ্তী তাৰ পিছত দেখা পাইছো আমি মুখ্যমন্ত্ৰী কোভিড সাহায্য আঁচনি অৰ্থাৎ চিফ মিনিষ্টাৰ কোভিড ৰিলিফ স্কিম যেহেতু কোভিড মহামাৰীৰ প্ৰাদুৰ্ভাৱ এতিয়া কমা নাই আৰু অতিকৈ এটা চিন্তনীয় বিষয় তাৰ মাজতে এটা নতুন স্কিম ইয়াতে বা আঁচনি এখন লঞ্চ কৰা হৈছে আৰু ইয়াৰ নাম ৰখা হৈছে চিফ মিনিষ্টাৰ কোভিড ৰিলিফ স্কিম আৰু ইয়াতে আমি দেখা পাইছো কোভিড 19ত এজন বা ততোধিক সদস্য হেৰুৱা পৰিয়ালসমূহলৈ আৰ্থিক সাহায্য প্ৰদান কৰিব চৰকাৰে লগতে মৃতকৰ নিকটাত্মীয়ক প্ৰদান কৰিব 1 লাখ টকাকৈ অৰ্থাৎ financial assistance to families that have lost one or more members to COVID-19 and
rupees 1 lakh to the next of kin of deceased. Fund allocated rupees 40 crore 40 কোটি টকা আবণ্টন কৰা হৈছে এই আঁচনিৰ বাবে। নেক্সট, চাহ বাগিচাৰ শ্ৰমিকসকলৰ কল্যাণৰ লক্ষ্যৰে অৰ্থাৎ চাহ বাগিচাসমূহত বাস কৰা প্ৰতিটো পৰিয়ালৰ বাসগৃহৰ সৈতে কাৰ্যকৰী খোৱাপানীৰ টেপ সংযোগ, প্ৰতিটো পৰিয়ালৰ ঘৰৰ সন্মুখত এটাকৈ পানীৰ টেপ থাকিব, পানী খোৱাপানীৰ বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা কৰা হৈছে আৰু ব্যৱস্থা ল'ব। পৰৱৰ্তী সময়ত 5 বছৰৰ বাবে বিদ্যুৎ মাচুল আৰু প্ৰয়োজনীয় ৰাসায়নিক পদাৰ্থৰ ব্যয় বহন কৰাৰ লক্ষ্যৰে এই আঁচনি অৰ্থাৎ স্কিম টু বিয়াৰ এক্সপেন্স অফ ইলেক্ট্ৰিচিটি ডিউজ এণ্ড ৰিকুৱাৰ্ড কেমিকেলছ ফৰ 5 years। উজনি অসমৰ বিভিন্ন জিলাৰ পৰা আৰম্ভ কৰি চাহ বাগিচাসমূহত বসবাস কৰা পৰিয়ালসমূহক পাইপযোগে ৰন্ধন গেছ যোগানৰ পৰিকল্পনা গ্ৰহণ কৰা হৈছে। অতিকৈ ভাল এটা কথা। উজনি অসমত যিসমূহ আমাৰ চাহ বাগিচা আছে, তাত কৰ্মৰত যিসমূহ চাহ শ্ৰমিক আছে, তেওঁলোকৰ ঘৰলৈ ৰন্ধন গেছ যোগান ধৰা হ'ব আৰু ইয়াতে মুঠ হিতাধিকাৰী লক্ষ্য কৰিলে হৈছে প্ৰথম পৰ্যায়ত 2,69,648টা পৰিয়াল আৰু ইয়াতে 805খন চাহ বাগিচা সামৰি লোৱা হ'ব প্ৰথম পৰ্যায়ত। তাৰপিছত আছে গৰুখুটি প্ৰকল্প অৰ্থাৎ গৰুখুটি প্ৰজেক্ট। আৰু কি এই গৰুখুটি প্ৰজেক্ট জানি ল'ব। প্ৰভাইডিং লিভলিহুড অপশ্যনছ টু ইণ্ডিজিনিয়াছ ইউথ, খিলঞ্জীয়া যুৱক যুৱতীসকলক জীৱিকা প্ৰদানৰ লক্ষ্যৰে দৰং জিলাৰ চিপাঝাৰ খণ্ডৰ অন্তৰ্গত গৰুখুটিত 77,420 বিঘা ভূমিৰ পৰা বেদখলকাৰীসকলক আঁতৰ কৰা হৈছে। মাননীয় বিধায়ক পদ্মা হাজৰিকাৰ নেতৃত্বত সমিতিয়ে উক্ত অঞ্চলত কৃষি কৰ্ম আৰম্ভ কৰিব। কৃষি কৰ্ম আৰম্ভ কৰা হ'ব সেই ঠাইখিনিত আৰু ইয়াতে 134টা ইক'লজিকেল টাস্ক ফ'ৰ্চ বৃহৎ বনানীকৰণ কাৰ্যৰ বাবে নিয়োজিত কৰা হৈছে। 2000 গিৰ প্ৰজাতিৰ গৰু পালনৰ পৰিকল্পনা গ্ৰহণ কৰা হৈছে সেই ঠাইখিনিত আৰু ইয়াৰ বাবে আবণ্টিত পুঁজিৰ পৰিমাণ হৈছে 9.60 কোটি টকা অৰ্থাৎ 9,60 লাখ টকা। নেক্সট আছে খিলঞ্জীয়া বিশ্বাস আৰু সংস্কৃতি বিভাগ গঠন, এটা নতুন ডিপাৰ্টমেণ্ট অসম চৰকাৰৰ। মনত ৰাখিব, ডিপাৰ্টমেণ্ট অফ ইণ্ডিজিনিয়াছ ফেইথ এণ্ড কালচাৰ, নতুন বিভাগ আৰু ইয়াৰ উদ্দেশ্য হৈছে ৰাজ্যখনৰ বিভিন্ন থলুৱা সম্প্ৰদায়ৰ অনন্য সাংস্কৃতিক ধৰ্মীয় ঐতিহ্যৰ সংৰক্ষণ আৰু প্ৰচাৰ অৰ্থাৎ প্ৰিজাৰ্ভেশ্যন এণ্ড প্ৰপগেশ্যন অফ ইউনিক কালচাৰেল ৰিলিজিয়াছ হেৰিটেজ অফ ভেৰিয়াছ ইণ্ডিজিনিয়াছ কমিউনিটিজ। ইয়াতে 3টা বিভাগ থাকিব এই ডিপাৰ্টমেণ্টত, পুৰাতত্ত্ব সঞ্চালকালয়, সংগ্ৰহালয় সঞ্চালকালয় আৰু ঐতিহাসিক আৰু পুৰাতত্ত্ব বিষয়ক অধ্যয়ন সঞ্চালকালয়। আৰু খিলঞ্জীয়া বিশ্বাস আৰু সংস্কৃতি বিভাগৰ অধীনত এই 3টা বিভাগ থাকিব আৰু ইয়াৰ বাবে মুঠ আবণ্টিত পুঁজিৰ পৰিমাণ হৈছে 100 কোটি টকা। 100 crore rupees has been allocated for this project for this department. নেক্সট অসমমালা। অসমমালা ইয়াৰ আগৰ পৰাই আছিল এই আঁচনি। এই আঁচনিৰ জৰিয়তে অসমৰ বিভিন্ন পথ নিৰ্মাণ কৰা হৈ আছিল আৰু এইবাৰ অসমমালা আঁচনিৰ জৰিয়তে 4টা মেজৰ পথ নিৰ্মাণৰ কথা চিন্তা চৰ্চা কৰা হৈছে। প্ৰথম হৈছে কোকৰাঝাৰৰ পৰা বাঁশবাৰী হৈ ৰূপসী বিমান বন্দৰ, ইয়াতে 74 কিলোমিটাৰ সাঙুৰি লোৱা হ'ব। 74 কিলোমিটাৰ্ছ ফ্ৰম কোকৰাঝাৰ টু ৰূপসী এয়াৰপৰ্ট ভায়া বাঁশবাৰী। নেক্সট ৰৌতাৰ পৰা মিছামাৰীলৈকে 50 কিলোমিটাৰ পথ, গহপুৰৰ পৰা ঘাগৰাবস্তি হৈ ধলপুৰলৈকে 28 কিলোমিটাৰ পথ আৰু 52 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ ডিৰাক গেট বিজুলীবন পেঙেৰিলৈকে 38 কিলোমিটাৰ আৰু ইয়াৰ বাবে আনুমানিক ব্যয় হ'ব 5,556.25 কোটি টকা। নেক্সট সোণালী শৈশৱ বিকশিত অসম। কি এই সোণালী শৈশৱ বিকশিত অসম? ইয়াৰ অধীনত আছে 1000টা আদৰ্শ অংগনৱাড়ী কেন্দ্ৰ নতুনকৈ স্থাপন কৰা হ'ব। এই নতুন আদৰ্শ অংগনৱাড়ী কেন্দ্ৰসমূহ অৰ্থাৎ ইয়াতে জব অপৰচুনিটিজ আহিব অৰ্থাৎ চাকৰিৰ বা সংস্থাপনৰ সুযোগ নতুনকৈ লাভ কৰিব। মুঠ বাজেট 13.50 কোটি টকা। প্ৰতিটো আদৰ্শ অংগনৱাড়ী কেন্দ্ৰ নিৰ্মাণৰ বাবে আবণ্টিত পুঁজি আকৌ 25 লাখ টকা। 10,000 আদৰ্শ অংগনৱাড়ী কেন্দ্ৰ নিৰ্মাণৰ লক্ষ্য ধাৰ্য কৰা হৈছে। প্ৰথম পৰ্যায়ত 1000, পৰৱৰ্তী সময়ত আৰু 9,000 নতুনকৈ নিৰ্মাণ কৰা হ'ব আৰু প্ৰয়োজনীয় পুঁজি জিলা উপায়ুক্তসমূহলৈ প্ৰেৰণ কৰা হ'ব অৰ্থাৎ জিলা ভিত্তিত হ'ব এই নিৰ্মাণ আৰু ডিচি সমূহে লাভ কৰিব পুঁজি। আৰু 48,805টা অংগনৱাড়ী কেন্দ্ৰ আৰু 13,656খন প্ৰাথমিক বিদ্যালয়ত বৈদ্যুতিকৰণৰ লক্ষ্যৰে অৰ্থাৎ ইলেক্ট্ৰিফিকেশ্যন হ'ব আৰু তাৰ বাবে 144 কোটি টকা আবণ্টন দিয়া হৈছে। অতিকৈ ভাল খবৰ এটা এই বাজেটত ওলাই আহিছে। নেক্সট আছে বুষ্টিং ফিচাৰী ছেক্টৰ, মীন পালনৰ ক্ষেত্ৰত এক নতুন বিপ্লৱ যাক নাম দিয়া হৈছে সুনীল বিপ্লৱ আৰু ইয়াৰ অধীনত 2021-22 বৰ্ষত সকলো ৰাজহুৱা গাঁৱত 1 হেক্টৰৰ 10,000 গ্ৰাম্য ৰাজহুৱা পুখুৰী নিৰ্মাণ কৰাৰ পৰিকল্পনা কৰা হৈছে। প্ৰতিখন ৰাজহুৱা গাঁৱতে পুখুৰী নিৰ্মাণ কৰা হ'ব। মাছৰ উৎপাদন প্ৰতি বৰ্ষত
50,000 মেট্ৰিক টনলৈ বৃদ্ধি হোৱাৰ সম্ভাৱনা অতিৰিক্ত নিয়োগ সৃষ্টি হ'ব 1 লাখ ইয়াতে নিয়োগৰ কথা আহি পৰিছে সেইটো কথাও আপোনালোকে মন কৰিব 1 লাখ নিয়োগ সৃষ্টি হ'ব এই নতুন মেইন বিপ্লৱৰ ক্ষেত্ৰত আৰু পুঁজিৰ উৎস বাজেট সমৰ্থনৰ জৰিয়তে মুখ্যমন্ত্ৰী সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনা এই পুঁজি কৰপৰা লাভ কৰিব মুখ্যমন্ত্ৰী সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনাৰ জৰিয়তে আৰু নেক্সট থাকিব প্ৰিজাৰ্ভেশ্যন অফ ফৰেষ্ট বন সংৰক্ষণৰ দিশত কি নতুন সিদ্ধান্ত লোৱা হৈছে গোৱালপাৰা জিলাত আজগড় বন্যপ্ৰাণী অভয়াৰণ্য ঘোষণা কৰা হ'ব গোৱালপাৰা জিলাত এখন নতুন অভয়াৰণ্য হ'ব যাৰ নাম হ'ব আজগড় ওয়াইল্ড লাইফ সেঞ্চুৰী বা আজগড় বন্যপ্ৰাণী অভয়াৰণ্য প্ৰকৃতি প্ৰেমীসকলৰ বাবে ভাল খবৰ সকলোৰে বাবে ভাল খবৰ বুলি ক'ব পাৰি আৰু ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ ভৌগোলিক এলেকা সম্প্ৰসাৰিত কৰা হ'ব অৰ্থাৎ জিঅ'গ্ৰাফিকেল এৰিয়া অফ ওৰাং নেশ্যনেল পাৰ্ক টু বি এক্সপাণ্ডেড নেক্সট আছে চিকিৎসা আন্তঃগাঁথনি উন্নয়নত গুৰুত্ব আৰোপ ইয়াৰ ফলত কি হ'ব গোলাঘাট ধেমাজি মৰিগাঁও বঙাইগাঁও তামুলপুৰত 5খন নতুন চিকিৎসা মহাবিদ্যালয় স্থাপন কৰা হ'ব অসমত আৰু নতুন 5খন চিকিৎসা মহাবিদ্যালয় অৰ্থাৎ মেডিকেল কলেজ উইল বি এষ্টাব্লিছড এট গোলাঘাট ধেমাজি মৰিগাঁও বঙাইগাঁও এণ্ড তামুলপুৰ আৰু ইয়াৰ বাবে প্ৰতিখন মেডিকেল কলেজৰ বাবে আনুমানিক কষ্ট ধাৰ্য কৰিছে 16 কোটি টকা নেক্সট সুলভ পুষ্টি আৰু পুষ্টি সহায় অন্ন যোজনা আৰু অন্ন নিশ্চিত আঁচনি এইবোৰ মনত ৰাখিব এইবোৰ পৰীক্ষাৰ বাবে অতিকৈ ইম্পৰ্টেণ্ট এফৰ্ডেবল নিউট্ৰিশ্যন এণ্ড নাৰিছমেণ্ট এছিষ্টেণ্ট অন্ন যোজনা এণ্ড অন্ন নিশ্চিত আঁচনি ইয়াৰ ফলত কি হ'ব আমাৰ নগৰাঞ্চলত যিসমূহ লোকে বাস কৰে আৰু যিসকল লোক খাদ্য সুৰক্ষা আইন 2013ৰ অন্তৰ্ভুক্ত নহয় তেওঁলোকৰ বাবে প্ৰতিষ্ঠিত স্বেচ্ছাসেৱী সংগঠনৰ সহযোগত হিতাধিকাৰীসকলক ৰন্ধা আহাৰ যোগান ধৰা হ'ব অৰ্থাৎ পেকেজড কুক মিল যোগান ধৰা হ'ব লগতে সুলভ মূল্যৰ দোকানীৰ মাৰ্জিন প্ৰতি কুইণ্টলত 101.1 টকাৰ পৰা 143 টকালৈ বৃদ্ধিৰ ব্যৱস্থা লগতে খাদ্যশস্যৰ যোগান শৃংখলা ব্যৱস্থাপনাত প্ৰদান কৰা সেৱাৰ বাবে প্ৰতিখনলৈ 5 লাখ টকাৰ বাৰ্ষিক অনুদান প্ৰদান অৰ্থাৎ এনুৱেল গ্ৰেণ্ট ইন এড অফ ₹5 লাখ ফৰ ইচ ছাৰ্ভিচেছ ৰেণ্ডাৰ্ড ইন ছাপ্লাই চেইন মেনেজমেণ্ট অফ ফুড গ্ৰেইনছ লগতে এখন ৰাষ্ট্ৰ এখন ৰেচন কাৰ্ড অৰ্থাৎ ওৱান নেশ্যন ওৱান ৰেচন কাৰ্ডৰ যি গ'ল আছে তাৰ বাবে প্ৰতিখন সুলভ মূল্যৰ দোকানত ইলেক্ট্ৰনিক পইণ্ট অফ চেল ডিভাইচ স্থাপন কৰা হ'ব FPSত অৰ্থাৎ ফেয়াৰ প্ৰাইচ শ্বপত কি কৰা হ'ব ইলেক্ট্ৰনিক পইণ্ট অফ চেল ডিভাইচ ৰখা হ'ব ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত আধাৰৰ অধীনৰ সকলো হিতাধিকাৰীক সাঙুৰি লোৱা হ'ব আৰু এই যোজনাৰ বাবে মুঠ আবণ্টিত পুঁজি হৈছে 390.8 কোটি নেক্সট আমি চাম এখন বানমুক্ত অসম নিৰ্মাণৰ লক্ষ্য ইয়াৰ বাবে 1000 কিলোমিটাৰ দৈৰ্ঘ্যৰ মথাউৰি তথা পথ নিৰ্মাণ কৰা হ'ব আৰু ইয়াৰ বাবে 1000 কোটি টকা ধাৰ্য কৰা হৈছে আকৌ মথাউৰিৰ মুঠ দৈৰ্ঘ্য ধাৰ্য কৰা হৈছে 1000 কিলোমিটাৰ অৰ্থাৎ 1000 কিলোমিটাৰ মথাউৰি নিৰ্মাণ কৰা হ'ব ব্ৰহ্মপুত্ৰ আৰু বৰাক নদীৰ বাবে আৰু ইয়াৰ বাবে ধাৰ্য কৰা টকাৰ পৰিমাণো বা ফাণ্ডৰ পৰিমাণো হৈছে 1000 কোটি টকা সো থুলমূলকৈ এইখিনি আছিল আজিৰ বাজেটৰ মেইন কি পইণ্টসমূহ তাৰোপৰি শিক্ষা বিভাগৰ বাবে কি সিদ্ধান্ত গ্ৰহণ কৰা হৈছে সেইসমূহ আমি পৰৱৰ্তী আৰু এটা ভিডিঅ' যোগে আলোচনা কৰিম আপোনালোকৰ সৈতে লগতে 1 লাখ চাকৰিৰ ক্ষেত্ৰত কি সিদ্ধান্ত গ্ৰহণ কৰা হৈছে সেয়াও আলোচনা কৰিম পৰৱৰ্তী ভিডিঅ' ভালদৰে চাব ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব আৰু যদিহে এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ ধন্যবাদ